Sir, Honorable Union Minister of State for External Affairs and Ministry of Textiles, a leader whose excellence has not only represented Assam but has elevated the status to unparalleled heights in producing over 20 impactful short films in Assamese language. As a chairperson of Zuti Chitraban Film Studio from 2017 to 2021, he played a pivotal role in giving up the film industry of Assam, providing a platform for emerging talents and ensuring the perseverance of the cinema. Boston Bibagor Rajik Monti, Pabitra Margarita Dev, Lokhimpur Bidhan Khabar, Janoprio Bidhayak, Manop Deka Damoria, Hobak, Upostito, Prague News or Bishek Babe Sagotong, Janaisu, Kiono, Amarek. অনুৰোধ মৰ্মে তেখেতে আমাৰ মহাবিদ্যালয়ৰ মাজলৈ অহাৰ বাবে আমি গৌৰৱ বোধ কৰিছো শেহতীয়াভাৱে তেখেতৰ কাৰ্যকলাপ বা তেখেতৰ কাৰ্যৰাশিয়ে উজলাই তুলিছে অসমবাসী আৰু তেখেতে এনচিটি পৰা 4 বছৰীয়া বিএড পাঠ্যক্ৰম ইন্টিগ্ৰেটেড বিএড যেটো আইটেপ বুলি কোৱা হয় ইন্টিগ্ৰেটেড টিচাৰ এডুকেশ্যন প্ৰগ্ৰাম সেই প্ৰগ্ৰাম আমাৰ মহাবিদ্যালয়ত আগন্তুক শিক্ষাবৰ্ষৰ পৰা আৰম্ভ কৰিবলৈ আমি স্বীকৃতি লাভ কৰিছো আৰু আগষ্ট মাহৰ পৰা আমাৰ ছাত্ৰীসকল এই মহাবিদ্যালয়ত সেই পাঠ্যক্ৰমত অন্তৰ্ভুক্ত হ'ব মই এপিজে কালামৰ যাৰ আলোকেৰে মোৰ দেশ মহান হ'ব আৰু সেই কথাই আমাৰ শিক্ষাৰ ক্ষেত্ৰত বা ট্ৰান্সলেচনৰ ক্ষেত্ৰত আমি খুব ভাল কাম কৰি আছো যে ইংৰাজী ডিপাৰ্টমেণ্টৰ এজন পুখুৰী আছে খুব ডাঙৰ আৰু সেই পুখুৰীটো তেখেতে অতি কম দিনৰ ভিতৰত আমাৰ মহাবিদ্যালয়ৰ শিক্ষকসকলৰ বা ছাত্ৰীসকলৰ অনুৰোধমৰ্মে অতি কম দিনৰ ভিতৰতে সেই পুখুৰীটো পুতি আমাক এখন ক্ষেত্ৰ উলিয়াই দিলে আৰু সকলোৰে আগতে মই আকৌ এবাৰ তেখেতক মই ধন্যবাদ জনাইছোঁ আৰু দুইজন ব্যক্তি মই জীৱনৰ উন্নতি আৰু সুস্বাস্থ্য মই কামনা কৰি মোৰ খৰতকীয়াকৈ হ'লেও মই এইখিনি বক্তব্য আগবঢ়ালোঁ আৰু সকলোকে আকৌ এবাৰ স্বাগতম জনাই মোৰ এই বক্তব্য মই সামৰি মাৰিছোঁ ধন্যবাদ সন্মুখত আছে ছোৱালীবিলাক এটা কিহৰ ওপৰত মত বিনিময় কৰি মই হেতুৱে মানে ভাবি পবিত্ৰ আমি দুটা হেতুৱে কথা পাতি আছিলোঁ ন কিহৰ ওপৰত মত বিনিময় কৰিম বুলি আমাৰ নাৰীৰ ক্ষেত্ৰত এখন নাৰীৰ শিক্ষা অনুষ্ঠান হয় না আমি যেতিয়া নাৰীৰ ওপৰত কথা কৰিবলৈ হ'ল কাৰণ নাৰীতকৈ পুৰুষতকৈ নাৰীহে বেছি শক্তিশালী কেনেকৈ যদি কওঁ যিগৰাকী ব্যক্তিয়ে মোক গৰ্ভত 9 মাহ ধৰি ৰাখিছিলে সেই শক্তিশালী মহিলাগৰাকী এজনী নাৰী গতিকে মোৰ দেউতাতকৈ তেওঁ পৰ্যায়ত চিনাকি দিওঁ কাৰ নাম লৈ চিনাকি দিওঁ হিমা দাস লাভলীনা নাৰী সেইদিনাখন আমাৰ জিনিয়ৰ বহুত পুৰবী শইকীয়া ডক্টৰ বেনাৰস ইউনিভাৰ্চিটি গতিকে এই নাৰী বুলি আমি কৰিছোঁ এইবিলাক কথা পাতিবই নালাগে মোৰ হিচাপত আমি সমানে পাতি গৈ থাকিব লাগে একেবাৰে মুকলি মনে পাতিব লাগে কাৰণ আমি নাৰী বুলি কিবা পুতৌ কৰিছোঁ সেই তেনেকুৱা নহয় হিচাপে বহুত ছাত্ৰীয়ে ইয়াৰ পৰা বিভিন্ন স্থানত প্ৰতিষ্ঠা লাভ কৰিছে যিটো আমাৰ লখিমপুৰৰ কাৰণে নহয় সমগ্ৰ অসমৰ কাৰণে গৌৰৱৰ বিষয় আমাৰ প্ৰিন্সিপাল ছাৰে কৈছে শিক্ষাগুৰুসকল জিবিৰ সভাপতি অধ্যক্ষ উপাধ্যক্ষ মহোদয় পৌৰপতি মহোদয়া আৰু আমাৰ বিধানসভাৰ সন্মানীয় বিধায়ক এগৰাকী অতি জনপ্ৰিয় ৰাজনীতিত যুৱ হৈ থাকে যুৱ নেতা মানৱ ডেকা সাংবাদিক বন্ধুসকল শিক্ষক শিক্ষয়িত্ৰী অভিভাৱিকা ছাত্ৰ ছাত্ৰীসকল উপভাষা আৰ্যৰ ভাষা প্ৰতিটো ভাষাই চহকী অসমত প্ৰায় 200টাতকৈ উত্তৰ পূৰ্বত 200টাতকৈ অধিক ভাষা আছে 220টাতকৈ অধিক জাতি জনজাতি আছে আমাৰ প্ৰত্যেকটো ভাষাই অপূৰ্ব জুৰি বয় আলোক নৃত্য কৰি বিয়পাই বিশ্বত ৰঞ্জন জ্যোতি মোরে আখে পাখে গাই কিন্নরী বালিকায় আলোক বোধন মহাগীত সন্ধিয়ায় বেলি বিদায় গানে দিগন্ত করে মুখরিত উদয় আর অস্তর বর্ণ বৈচিত্র্যর
ছয়ময়া কাচনেৰে কাছে প্ৰহেলিকা মই সমন আছে কুটজকু সমৰ লগে লগে লাখে লাখে মৃদু মৃদু কম্পিত সমীৰণ চন্দা শৈল বালাদলে কস্তুৰী গন্ধা দুগু 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 দম্বৰু বাজে দুগু 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 দম্বৰু বাজে মোৰে চোতালতে নিতে ত্ৰম্বক নাচে বাজে ৰুদ্ৰতাল নাচে মহাকাল অভিনৱ তাণ্ডৱ বিবিধ বিভংগ উদংগ বিলংগ মুদ্ৰাত জ্বলি উঠে সৃষ্টিৰ ইংগিত দম্বৰুত বাজি উঠে প্ৰলয়ৰ সংগীত নয়নৰ দৃষ্টিত আলোক বৃষ্টি মানৱৰ কল্পনাৰ যুগে যুগে গজি উঠে অভিনৱ সৃষ্টি এয়া হ'ল ৰূপকৰ কবিতা মন্ত্ৰালয়ৰ অধীনত পৰে নিফ্টৰ ডিৰেক্টৰ জেনেৰেলৰ লগত কথা পাতিলোঁ মই সুধিলোঁ যে লখিমপুৰ বালিকা মহাবিদ্যালয় অসমৰ এখন অগ্ৰণী শিক্ষানুষ্ঠান এই শিক্ষানুষ্ঠানত কিবা টেক্সটাইল ৰিলেটেড এপাৰেল ৰিলেটেড কিবা এটা আছে নিফ্টে আমি কলাবৰেট কৰিব পাৰোঁ নেকি তেওঁ উত্তৰ দিছে পাৰোঁ বুলি From the entire student community of our college. My question to you, sir, Union Minister of External Affairs and Textile is, what do you think, what kind of startup or business plan has the greatest potential to portray the strength of our state in the global market and economy, and what are the ways that we can adopt to effectively promote and we have to see what are the resources available here in our state, because you can dream, suppose being a textile minister, someone may ask me why there is no big textile industry, weaving, spinning or anything like that, because there are no resources of raw material and even trained manpower. Manpower we can train, we can upskill and skill the related manpower, human resource, but we have to think what naturally, how we are blessed with the natural resources already here, existing things, right? Like you'll be very glad to know. One question I asked in the parliament, being an MP during the first year, my question was where there are highest number of handlooms in India. The answer was that Assam, the state of Assam, has the highest number of handlooms and hand weavers. So suppose this is a field we can explore. So naturally we are very rich in terms of handloom and handicraft, and especially in tea-related business. মোৰ নাম হিমাক্ষী চুতীয়া, মই ৰাখাইন বিভাগৰ ছাত্ৰী। যিহেতু আপুনি কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমাৰ ৰাজ্যিক মন্ত্ৰী হিচাপে আমাৰ মাজত পৰিচিত। আপুনি বিভিন্ন দেশ বিদেশ আৰু বিভিন্ন শিক্ষানুষ্ঠান ভ্ৰমণ কৰিবলৈ সুযোগ লাভ কৰিছে। অসমৰ শিক্ষা ব্যৱস্থা আৰু বিদেশৰ শিক্ষা ব্যৱস্থাৰ মাজত আপুনি কেনেধৰণৰ পাৰ্থক্য দেখা পাইছে? আমি যেতিয়া যাওঁ মূলতঃ গৈ পাওঁগৈ, গৈ পোৱাৰ পিছতে বিদেশ মন্ত্ৰী বা মন্ত্ৰালয়ৰ লগত আমাৰ বিভিন্ন ধৰণৰ কথা বতৰা হয়। বিদ্যালয়লৈ মই গৈছোঁ, মই পানামা বিশ্ববিদ্যালয়ৰ পৰা আদি কৰি আমেৰিকান বিশ্ববিদ্যালয়, বহু বিশ্ববিদ্যালয়ত এক পেৰ মা কা নাম বুলি আমি বৃক্ষৰোপণ কৰোঁ, গছপুলি ৰোপণ কৰোঁ, তেনে অনুষ্ঠান কৰিছোঁ। শিক্ষানুষ্ঠানৰ মুৰব্বী, ৰেক্টৰ, ভাইচ চেঞ্চেলৰ যি আছে তেওঁলোকৰ মুৰব্বীসকলৰ লগত কথা পাতিছোঁ। খুব ব্যৱহাৰিকভাৱে গভীৰভাৱে মই অধ্যয়ন কৰা নাই যদিও মই এটা কথা গম পাইছোঁ, তাত নম্বৰ খুব বেছি গুৰুত্ব দিয়া নহয়, প্ৰথম কথা। আৰু প্ৰাথমিক ক্ষেত্ৰততো আমাৰ যিটো একেধৰণৰ ফৰ্মুলা, যে অংক এইকেইটা প্ৰশ্ন উত্তৰ দিব লাগিব, সাহিত্য এইখিনি দিব লাগিব, সমাজ অধ্যয়ন, বিজ্ঞান, এনে আৰু খুব লিখোৱা হয় আমাৰ, আমি লিখি উত্তৰ দিওঁ, সেইবিলাক বহু ৰাষ্ট্ৰত কম পৰিমাণটো। তেওঁলোকক মুকলিভাৱে এৰি দিয়া হয়, বেছিক সকলো কথা শিকোৱা হয়। আৰু কোনটো ক্ষেত্ৰত তেখেতে যিটো প্ৰফাইলিঙৰ কথা কৈছে, কোনটো ক্ষেত্ৰত কোনো আগ্ৰহ নহয়, তেওঁৰ তাত মেছি আছে নে ৰোনাল্ডো আছে, তেওঁৰ মাজত শচীন তেণ্ডুলকাৰ আছে নে সুনীতা উইলিয়ামছ আছে নে শ্বাহৰুখ খান আছে, এই কথাবিলাক চাই তেনে কৰি দিয়ে। বেছিক যিটো ফাউণ্ডেশ্যন সেইটো কৰা হয়। কিন্তু তেওঁলোকক মই এইটোৱে দেখিলোঁ, তেওঁলোকক চাব বুলি যিটো কোৱা হয়, আমাৰ বিশেষকৈ কমনৱেলথ ডেভেলপিং কাণ্ট্ৰিবিলাক, যিবিলাকে আমি ব্ৰিটিছ যিটো ষ্টাইল অফ এডুকেশ্যন সিদিনাখনলৈকে ফ'ল' কৰি আছিলোঁ, এতিয়া আমি মোদী ডাঙৰীৰ নেতৃত্বত আমি নিউ এডুকেশ্যন পলিচি পাইছোঁ, য'ত ব্যৱহাৰিক শিক্ষণ, প্ৰশিক্ষণ, দক্ষতা বিকাশ ইত্যাদিও সন্নিৱিষ্ট হৈছে, এলং উইথ স্পৰ্টছ। এই কথাবিলাক এতিয়া অলপ আমাক চাপমুক্ত কৰিব। মই নিজে ক'বলৈ কুণ্ঠাবোধ নকৰোঁ যে আমাতকৈ বহু ৰাষ্ট্ৰৰ আমাৰ ছাত্ৰ ছাত্ৰীৰ ওপৰত নম্বৰ বা ফলাফলৰ যিটো চাপ থাকে, হেঁচা, প্ৰেছাৰ থাকে।
আপুনি যিখন ক্ষেত্ৰতেই কাম কৰিছে আমি সকলোৱে তাতে আপোনাক সফল হোৱা দেখিবলৈ পাইছোঁ আৰু আপোনাৰ এই সফলতাৰ আচলতে মানে সফলতাৰ আঁৰত যি মূল চালিকা শক্তি বা মূল চাবিকাঠি এই সম্পৰ্কে জনাৰ আমাৰ খুবেই এটা ইচ্ছা আছে যাতে আমি আমাৰ ছাত্ৰীসকলে আপোনাৰ দ্বাৰা এই বিষয়টোত অনুপ্ৰাণিত হ'ব পাৰে এইটো পিতৃ মাতৃৰ পৰা মোৰ সহধৰ্মিনীলৈকে সকলোৰে অৰিহণা থাকে সফল বস্তুটো খুব আপেক্ষিক বস্তু It's a journey of life is a continuous process. এই অবিৰত যাত্ৰাটো কেতিয়াবা মানুহৰ প্ৰশংসা পোৱা যায় তাৎক্ষণিকভাৱে পৰৱৰ্তী মুহূৰ্তত তীক্ষ্ণ সমালোচনাৰ ক্ষুৰধাৰ তৰলে তোমাৰ তাত আঘাত কৰিব অলপ পিছত গৈ এনেধৰণৰ মন্ত্ৰিত্ব বিধায়ক পোৱা যায় তাৰপিছত আকৌ কেতিয়াবা জনস্মৃতিৰ পৰা বহু যোজন আঁতৰলৈ গুচি যোৱা যায় গতিকে সামাজিক জীৱনৰ প্ৰাপ্তিখিনি সফলতা বুলি কোৱা নহয় এই সফলতাৰ বিফলতাৰ জমা খৰচৰ হিচাপ নিকাচ তহবিলত কি বাকী ৰ'ল সেইটো জীৱনৰ যিটো শেষ মুহূৰ্তৰ সময়বিলাকত সময় আৰু সমাজে নিৰ্ধাৰণ কৰে গতিকে এতিয়া প্ৰবল আত্মসন্তুষ্টিৰে নিজকে সফলতাৰ মুকুট পৰিধানকাৰী এজন ব্যক্তি বুলি আগুৱাই গ'লে তেওঁতকৈ বিফল আৰু তেওঁতকৈ অজ্ঞমান কোনো নাথাকে চেৰিকালচাৰ ফাৰ্ম আছে লখিমপুৰ জিলাৰ এগৰাকী বাসিন্দা হিচাপে মই মাননীয় মন্ত্ৰী মহোদয়লৈ এটা প্ৰশ্ন আগবঢ়াইছোঁ এই চেৰিকালচাৰ ফাৰ্মসমূহৰ নতুন প্ৰযুক্তিবিদ্যাৰে উন্নতমানৰ কৰি তোলা কিবা পৰিকল্পনা হাতত লোৱা হৈছে নেকি বস্ত্ৰ মন্ত্ৰালয়ৰ ফালৰ পৰা এই বিষয়ে নিশ্চয় আমি দিয়া হৈছে যথেষ্ট অনুদান সহযোগ আগবঢ়োৱা হৈছে এতিয়া আমি নেক্সট জেনেৰেশ্যন আটাইতকৈ ডাঙৰ কথা হ'ল কি মোৰ কিছু সীমাবদ্ধতা বা স্থিতাৱস্থাৰ বাবে আৰু স্থিতাৱস্থাত থকাৰ বাবে দেখা দেখি আমি এতিয়া নতুন টেকন'লজি সমাধান কৰিব বিচাৰিছোঁ তেনেকৈ আগতে আমি হাতেৰে স্পিন কৰোঁ কেৰাহীত দি স্পিনিঙৰ কথাই কৈছোঁ সূতা কাটোঁ চ' সেইবিলাকত নতুন কিবা এটা মেচিন দিব পাৰি নেকি কিন্তু সেইটো হস্তকলাতে হৈ আছে হস্তকলাৰ যিটো অভিধা যিটো পৰিভাষা তাৰ পৰা বহিৰ্ভূত কৰিব নপৰে কাৰণ আমি যদি মেচিন এটা দিলোঁ ন' লংগাৰ ইট উইল বি কল্ড হেণ্ডলুম অৰ হেণ্ডিক্ৰাফ্ট হাতৰ প্ৰয়োগ হ'বই লাগিব ওপৰঞ্চি মেচিনৰ কেতিয়াবা ব্যৱহাৰ হয় এইবিলাকত আমি নতুন টেকন'লজি দিবলৈ চেষ্টা কৰিছোঁ সুলভ মূল্যত আমি আৰু বহু গৱেষণা কেন্দ্ৰত নতুন বীজৰ বিষয়ে আমাৰ গৱেষণা চলি আছে আৰু ক্ষেত্ৰভিত্তিক যেনেকৈ ঢকুৱাখনাৰ কথা কৈছা তুমি এইটো কথা কৈছা তেনেধৰণৰ অসম চৰকাৰৰ লগত আমি বহু আলোচনা কৰি আছোঁ আৰু মূলতঃ এতিয়া অসমৰ অন্যান্য প্ৰান্তৰ লগতে অসমৰ এই উপজাত সামগ্ৰীবিলাক যাতে বিদেশলৈ প্ৰেৰণ কৰিব পৰা যায় তাৰ বাবে আমি কিছুমান প্লেটফৰ্ম তৈয়াৰ কৰিছোঁ য'ত digitally one can market and sell the products across the globe. Sir, মোৰ আপোনালৈ এটা প্ৰশ্ন আছিল যিহেতু বৰ্তমান সময়ত বস্ত্ৰশিল্পৰ ব্যৱসায়টো এটা বহুত ডাঙৰ ব্যৱসায় এই ক্ষেত্ৰত আমি কলেজীয়া ছাত্ৰীসকলৰ বা কলেজীয়া শিক্ষাৰ্থীসকলে নিজৰ উপাৰ্জনৰ বাবে বস্ত্ৰশিল্পৰ লগত জড়িত হ'ব পৰাকৈ চৰকাৰে কিবা এনেকুৱা ব্যৱস্থা হাতত লৈছে নেকি যি ইচ্ছা প্ৰকাশ কৰে নিজে আহে প্ৰত্যেকটো ক্ষেত্ৰ আচলতে স্বতন্ত্ৰভাৱে অৱস্থিত কাৰোবাৰ যদি মন থাকে যিকোনো ক্ষেত্ৰলৈ যাব পাৰে চৰকাৰে তাত সহযোগিতা আগবঢ়ায় আৰু মহাবিদ্যালয়ৰ ছাত্ৰীসকলে আজিলৈকে তেনেকুৱা কোনো ধৰণৰ সুবিধা পোৱা নাই গতিকে আপোনাক অনুৰোধ জনাব বিচাৰিছোঁ মই কৈ দিছোঁ কথাটো সেইটো বিধানসভা ইনিচিয়েটিভ নলয় অহাবাৰ বিধানসভাৰ আগত 15 দিন আগত এখন অধ্যক্ষলৈ চিঠি লিখি দিলে বা ছেক্ৰেটাৰী মই ব্যৱস্থাটো কৰি দিম আৰু একেবাৰে সহজ কথা তাৰপৰা নামাতে ইয়াৰ পৰা যাবলৈ ইচ্ছা প্ৰকাশ কৰিব লাগিব তাৰমানে আপোনালোকে যিবিলাক তোমালোকে দেখা বিধানসভাত ইচ্ছা প্ৰকাশ কৰাবিলাকে প্ৰিন্সিপালৰ থ্ৰুদি এখন আপোনাৰ 1% কিবা কম হৈছে যদি ছোৱালীয়ে এখন ইউনিভাৰ্চিটি বনাব